31 আগষ্টত ডিংচাং ব্ৰাদাৰ্ছ নামৰ এটা মানে অৰ্গেনাইজে আপাৰ ফিচিং মানে যিহেতু আপোনাৰ ফিচাৰীত মানে ফিচিং কম্পিটিশ্যন পাতিছিলে মানে না মানে আয়োজন কৰাৰ কাৰণে তেওঁতে মানে পাব্লিছ কৰিছিলে মানে ছ'চিয়েল মিডিয়াত যে তাৰে বিষয়ে আপুনি কি ক'ব? হয়, ডিমচাং ব্ৰাদাৰ্ছ বুলি এটা গ্ৰুপে যোৱাবাৰো মোৰ এই পুখুৰীত মানে ফিচিং কম্পিটিশ্যন কৰিছিলে। কিন্তু এইবাৰ বছৰ 2024 চনত এইবাৰ বছৰে তাৰমানে সিহঁতে মোৰ লগত কোনো ডিছকাশ্যন নকৰাকৈ সিহঁতে বেনাৰ পোষ্টাৰ বনাই পেলাই ছ'চিয়েল মিডিয়াত পাব্লিছ কৰিলে। তো সেইটো মই ছ'চিয়েল মিডিয়াত দেখি পেলাই মানে হতভম্ব হ'লোঁ। তাৰপিছত মই তেখেতসকলক মাতিলোঁ, তেখেতসকলক গ্ৰুপৰ মানুহ মাতিলোঁ ঘৰত। মাতাৰ পিছত তেখেতসকলক ক'লোঁ যে আপোনালোকে মোৰ লগত ডিছকাশ্যন নকৰাকৈ কিয় এই বস্তুটো কৰিলে। তাৰপিছত মই ফিচাৰী বিনিময়ত যিটো বিচাৰিছিলোঁ সেইটো তেখেতসকলে দিবৰ কাৰণে অপৰাগ, এইখিনি দিব নোৱাৰিম বুলি পেলাই। তেতিয়াহ'লে নহ'ব, তহঁতৰ গ্ৰুপটো মই কেঞ্চেল কৰি দিলোঁ বুলি ক'লোঁ আৰু তাহাঁতক কেঞ্চেল কৰি দিলোঁ। ইন দি মিন টাইম আমাৰ এই 3 টাইপছ ব্ৰাদাৰ্ছ গ্ৰুপটোৱে মোৰ ঘৰত আহিলে। কেইবাটাও গ্ৰুপ আছিলে, তাৰে ভিতৰত এওঁলোকেও আহিলে। অহাৰ পিছত মোৰ লগত কথা পাতিলে যে মই যিটো কৈছোঁ ফিচাৰী বিনিময়ত যেনিবা এইখিনি দিব লাগিব বুলি, তেওঁলোকে সন্মত হ'লে আৰু হিচাপতে এগ্ৰিমেণ্টটো হৈ গ'ল। এতিয়া ডিমচাং ব্ৰাদাৰ্ছটো কেঞ্চেল কৰি পেলাই 31 আগষ্টত যিটো তাৰিখ দিছিলে তাৰ সলনি 19 অক্টোবৰত এই আমাৰ 3 টাইপছ ব্ৰাদাৰ্ছ গ্ৰুপটোৱে মোৰ ফিচিং কম্পিটিশ্যন কৰিব। তো এই ক্ষেত্ৰত মই যিহেতু যোৱাবাৰো ভালকৈ খেলখন চলি গৈছিলে, মানে গাড়ী 3খন দিয়া হৈছিলে, এইবাৰ কিন্তু আমাৰ 3 টাইপছ ব্ৰাদাৰ্ছে মানে টকাহে দিব। এমাউণ্টটো কিমান দিব তেওঁলোকে জানিব, তেওঁলোকৰ পৰা আপোনালোকে ল'ব পাৰিব। মই সকলো ৰাইজক ফিচিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰা সকলো মানে আমাৰ ভাই বন্ধুসকলক মই অনুৰোধ জনাইছোঁ যে যোৱাবাৰ নিচিনাকৈ খুব শান্তিপূৰ্ণভাৱে ভালদৰে খেলাখন হ'ব আৰু সকলো ৰাইজৰ সহায় সহযোগিতা অংশগ্ৰহণ মই কামনা কৰিছোঁ। মাছ তাতে কি দিব পোৱা যাব? ৰাইজে এটা আনন্দ পাব যে মই মাছটো পাম। যোৱাবাৰো ফিচিং কম্পিটিশ্যনৰ এটা নিয়ম মানে যিটো গ্ৰুপে লয় সেইটো আগতীয়াকৈ মানে মাছ এৰে। যোৱাবাৰো মোটামুটি প্ৰায় 9 কুইণ্টেল প্ৰায় 9-10 কুইণ্টেল এৰিছিলে। এইবাৰো মোৰ লগত মানে 3 টাইপছ ব্ৰাদাৰ্ছে মানে মোৰ লগত কথা হৈছে যে তেওঁলোকে প্ৰায় 15 কুইণ্টেলমান মাছ এৰিম বুলি কৈছে। ডাঙৰ মাছ এৰিব আৰু সৰু মাছ নহয়, ডাঙৰ মাছ সেইখিনি। Lost in this cosmic abyss, my mind takes flight. Dark echoes pulsating, setting the stage for the night. পুখুৰীত আছোঁ আৰু আমি 19 অক্টোবৰ 2024 তাৰিখে যিহেতু এতিয়া মাছ মৰা প্ৰতিযোগিতাৰ খেল পতাৰ কাৰণে আয়োজন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু যিটো 19 অক্টোবৰ তাৰিখ আছিলে সেইটো আমাৰ পুঠিমাৰী জবৰেং পুখুৰীৰ মানে ডেট আছিলে। তাৰমানে সেই ডেটটো যিটো লৈছিলোঁ সেইটো আমিয়ে লোৱা আছিলে, আমি তাতে খেলা পাতিম বুলি আছিলোঁ। তো যেতিয়া নেকি মানে ধৰি লওক এই দীপক ছাৰৰ মানে পুখুৰীটো মানে ধৰি লওক যোৱা যিটো নেকি গ্ৰুপ আছিলে ডিমচাং গ্ৰুপ, তেখেতসকলৰ লগত বুলি চুক্তিমতে হয়তো কথা ক্লিয়াৰ হোৱা নাছিলে। তো সেই সম্পৰ্কত মানে সিহঁতে কেঞ্চেল বুলি গম পোৱাৰ লগে লগে আমাক খবৰ দিয়া হৈছিলে। তো আমি আহি যিহেতু কথা বাৰ্তা পাতি মানে ধৰি লওক চুক্তিমতে আমি তেখেতৰ লগত মিলাব পাৰিলোঁ আৰু আমি সেই মানে ধৰি লওক সম্পৰ্কত তো ডেট নাথাকা দেখি যিহেতু আমাৰ পুঠিমাৰী জবৰিঙৰ ডেটটোকে আমি আনি এই দুধনৈ XMLA ছাৰৰ পুখুৰীত মানে খেলটো পতাৰ কাৰণে আগবাঢ়িছোঁ। নহয় পুৰস্কাৰ কি আছে? আমি যিহেতু পুৰস্কাৰটো খৰখেদাকৈ মানে ধৰি লওক কৰিব লগা হোৱাৰ কাৰণে আমি ইমান ভাবিব নোৱাৰিলোঁ। তথাপিও আমি প্ৰথম পুৰস্কাৰ 10 লাখ ৰাখিছোঁ, দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ আমি 2 লাখ, দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ 5 লাখ, তৃতীয় পুৰস্কাৰ আছিলে 2.5 লাখ আৰু চতুৰ্থ পুৰস্কাৰ আছিলে আমাৰ 1 লাখ, পঞ্চম পুৰস্কাৰ আছিলে 70,000 আৰু ষষ্ঠ মানে পুৰস্কাৰ আছিলে আমাৰ 50,000। ঠিক তদ্ৰূপ আমাৰ আছিলে গ্ৰুপ হিচাপে আমাৰ এ গ্ৰুপত আছিলে 25,000কৈ 10জন আৰু বি গ্ৰুপত আছিলে আমাৰ 15,000কৈ 60জন। কনচলেশ্যন প্ৰাইজ হয়। আচ্ছা, জইণ্ট ফিজ কিমানকৈ দিব লাগিব? আমি জইণ্ট ফিজ ৰাখিছোঁ 3,500 টকাকৈ। 4,500কৈ জইণ্ট ফিজ। ঠিক আছে, কি ক'ব আপুনি ৰাইজক? ৰাইজক মই এইটোৱে অনুৰোধ কৰোঁ, আপোনালোকে দলে বলে আহি আমাৰ XMLA ছাৰৰ পুখুৰীত মানে অংশগ্ৰহণ কৰি খেলখন সহায় সহযোগ কৰিব, এইটোৱে মানে আমি অনুৰোধ কৰিছোঁ। আৰু যোৱা যিহেতু 18 ডিচেম্বৰ 2023 তাৰিখে মানে ইয়াতে খেল হৈ গৈছিলে, ভাল খেল হৈ গৈছে, যিটো জিমনি আছিলে প্ৰথম পুৰস্কাৰ। তো সেই হিচাপে মানে ধৰি লওক পুখুৰীটো বহুত আহল বহল হয় আৰু ঠাইখনো বৰ চাবলগীয়া ভাল আৰু দুধনৈ মানে যিহেতু চহৰ মাছ মজিয়া থাকে পুখুৰীখন, তো সেইকাৰণে ভাবিছোঁ আপোনালোকে আহক।
মানে প্ৰতিযোগিতা অংশগ্ৰহণ প্ৰতিযোগী হিচাপে আমি ৱেলকাম কৰোঁ আৰু টিকেট আগতীয়াকৈ দিব নেকি? টিকেট আমি যিহেতু শনিবাৰ দিন খেল হ'ব আমাৰ, আমি শুক্ৰবাৰ দিনা ৰাতিপুৱা 9টাৰ পৰা টিকেট বিতৰণ কৰা হ'ব আৰু লগে লগে ঠাইখনৰ মতে আপোনালোকে আহি নিৰ্বাচন কৰি ল'ব পাৰিব। অনলাইনত ল'ব পাৰিব নেকি? অনলাইন বুকিং চিষ্টেম থাকিব আমাৰ। মোটামুটি হয়তো 5 দিনৰ আগত আমি অনলাইন চিষ্টেমটো খোলা দিয়া হ'ব। যদি দূৰৰ পৰা মানে যদি আহিব বিচাৰে তেখেতসকলে মানে অনলাইন বুকিং হিচাপে মানে টিকেট ৰাখিব পাৰিব। ঠিক আছে।